নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্স অৰ্থাৎ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ কৰি চাওঁ আহা ৱৰ্ক ইট আউট 3.4। এইটো পৃষ্ঠা নং 109 আছে অসমীয়া মিডিয়াম দি আৰু ইংৰাজী মিডিয়াম দি। ৱৰ্ক ইট আউট 3.4 এইটো পৃষ্ঠা নং 108 আছে। 108 আৰু 109 আমাক দিয়া আছে 3.42। আমাক 1 নম্বৰ কি কৈছে দেখা, খুবেই ধুনীয়া প্ৰশ্ন, এইবিলাক কিন্তু পৰীক্ষাত আহিব। কৈছে যে পূৰণফলবোৰ একে হয়নে নহয় পৰীক্ষা কৰা। গতিকে এই পূৰণফলবোৰ একে হয়নে নহয় পৰীক্ষা কৰিব দিছে। একচুৱেলি আমাৰ ক্ৰম বিনিময় বিধি যিটো আমাৰ নিয়ম আছে, সেইটো নিয়ম মতে কি হয়, পূৰণৰ ক্ষেত্ৰত সংখ্যাকেইটা আমি ওলট পালটকৈ লিখিলে এইটো ছেমে হয়। গতিকে এইটো হয়নে নহয় পৰীক্ষা কৰিব দিছে। চ' তোমালোকে যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে, নহ'লে কিন্তু চেনেলটো পাহৰি যাবা, হেৰাই যাব, পিছত আকৌ বিচাৰি নাপাবা। এইটো চেনেলত সকলো ছাবজেক্ট তোমালোকে ফ্ৰীতে শিকিব পাৰিবা, ফ্ৰীতে শিকাই দিয়া হয়। লগতে ক্লাছ 8, 9, 10 লৈকে শিকাই দিয়া হয়। গতিকে তোমালোকে যেতিয়া ক্লাছ 8ত উঠিবা তেতিয়া তোমালোকে এইটো চেনেল চাব পাৰিবা। চেনেলটোৰ নাম মনত ৰাখিবা, আপিল ৰহমান, ঠিক আছে। যেতিয়া কিবা এটা লাগে যে ক্লাছ 7 মেথ আপিল ৰহমান মাৰিবা, আহিব নেক্সট পাৰ্ট যিখিনি লাগিব তোমাক, বা ক্লাছ 7 অসমীয়া এছামিছ মাৰিবা, আহি যাব আপিল, লাষ্টত লগাই দিবা, হৈ যাব। বুজি পাইছানে? তেনেকৈ চাৰ্চ কৰিবা। যি কি নহওক আমাক এই নম্বৰটো দিছে 1/2 ইনটু 3/4 আৰু মানে ইংৰাজী মিডিয়াম এণ্ড 3/4 ইনটু 1/2। চ' এইটো আমাৰ পূৰণফলবোৰ, এইটো পূৰণফলবোৰ একে হয়নে নহয়, এইটোৰ পূৰণফল আৰু এইটোৰ পূৰণফলটো একে হয়নে নহয় পৰীক্ষা কৰিব দিছে। গতিকে পূৰণ কৰোঁ, আমি চাওঁ একে হয়নে নহয়। গতিকে লব লব পূৰণ হ'ব। 1 পূৰণ 3, 3, 2 পূৰণ 4, 8, আৰু এইটো কি হ'ল 3 1 গুণ 3, 4 2 গুণ 8। গতিকে দেখা পাইছোঁ 3/8 পাইছোঁ, ইয়াতো পাইছোঁ 3/8, অৰ্থাৎ এইটো আৰু এইটো সমান। জাষ্ট কি কৰিছে 1/2টো প্ৰথমত আগত লিখিছে আৰু 1/2 দ্বিতীয়টোত পিছত দি দিছে। গতিকে প্ৰথম পদ আৰু দ্বিতীয় পদ মানে ওলট পালট কৰি দিছে। গতিকে ক্ৰম বিনিময় কৰি দিছে। গতিকে ক্ৰমটো বিনিময় কৰিলে পূৰণে ক্ৰম বিনিময় বিধি মানি চলে। গতিকে সেইকাৰণে এনচাৰটো আমি সমান পালোঁ, ঠিক আছে। গতিকে আমাক কৈছে যে একে হয়নে নহয় পৰীক্ষা কৰা। গতিকে আমি লিখিম যাতে একে হয়, ঠিক আছে, একে হয়। ইংৰাজী মিডিয়াম আৰু নিদি এণ্ড বুলি লিখিবা, আৰু লিখিবা দেয়াৰ ফৰ, অতএব ছেম, মানে এইটো একে, ঠিক আছে। নেক্সট বি নম্বৰটো কৰিম। বি নম্বৰটো কি দিছে দেখা তোমালোকে। বি নম্বৰ দিছে আমাক এইটো। বি নম্বৰ দিছে 5/7 ইনটু 8/3 আৰু 8/3 ইনটু 5/7। গতিকে দেখা 5/7টো আগত আছিলে, এইটো দ্বিতীয় পদত লৈ গৈছে, আৰু 8/3টো দ্বিতীয় পদত আছিলে, নেক্সটটোত প্ৰথম পদত লৈ গৈছে, মানে ওলট পালটকৈ দিছে। এতিয়া চাওঁ এইটো আৰু এইটো পূৰণফল একে হয় নহয়। চ' নিশ্চয়কৈ একে হ'ব, যিহেতু পূৰণে ক্ৰম বিনিময় বিধি মানি চলে। চ' এইটোৱে ছেম ওলাব, একে ওলাব। চ' আমি কৰিব লাগিব। গতিকে 5 8 গুণ 40, 3 7 গুণ 21, আৰু এইটো কি পাম, এইটো ভগ্নাংশত পাম 5 8 গুণ 40, 3 7 গুণ 21। গতিকে দুটা ছেম পাইছোঁ, গতিকে লিখিম অতএব ছেম, যে একে, অতএব একে হয়, ঠিক আছে। ইংৰাজী মিডিয়াম লিখিবা যে ইটছ ছেম, বা অকল ছেম লিখিলেও হ'ব। আৰু ইয়াত আৰু সলনি ইংৰাজী মিডিয়াম লিখিবা এণ্ড। বুজি পাইছা, এণ্ড মানে আৰু। বুজি পালানে? ইংৰাজী মিডিয়ামটো ব্ৰেকেটত ৰাখি দিওঁ, সুবিধা হ'ব। চি নম্বৰ দিছে আমাক এইটো, দিছে 8/9 ইনটু 2/7, আৰু যদি এনেকৈ লিখিব পাৰি, এইটো মানে আৰু বুজায় 2/7 ইনটু 8/9। এতিয়া পূৰণ কৰি চাওঁ একে আছেনে নাই। গতিকে 8 2 গুণ 16, 7 9 গুণ 63, আৰু এইফালে কি হ'ব 8 2 গুণ 16, 7 9 গুণ 63। গতিকে একে একে পাইছোঁ, গতিকে সমান সমানে পাইছোঁ। গতিকে এনেকৈ দিব পাৰা, সমান সমানো দিব পাৰা। গতিকে লিখিব পাৰা একে, অতএব একে আছে, একে হয়, ঠিক আছে। বাছ এনেকৈ লিখি দিবা। এতিয়া আমাক 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে তলৰ ভগ্নাংশৰ জোৰবোৰৰ পূৰণৰ ক্ৰম সলনি কৰি পূৰণফলসমূহ একে হয়নে নহয় পৰীক্ষা কৰা। চ' গতিকে আমাক কি কৰিব গৈছে, মাল্টিপ্লিকেশ্যন কৰিব গৈছে বাই চেঞ্জিং অৰ্ডাৰ, ঠিক আছে, ক্ৰম সলনি কৰি তাৰমানে। গতিকে আমাক ভগ্নাংশটো দিছে কি, 2ৰ এই ভগ্নাংশ দিছে 7/6 আৰু 4/11, ঠিক আছে। ইংৰাজী মিডিয়ামো ছেম কৈছে, জাষ্ট চেঞ্জিং অৰ্ডাৰ কৰি আমাক মাল্টিপ্লিকেশ্যন কৰিব দিছে। চেঞ্জিং অৰ্ডাৰ কৰি মাল্টিপ্লিকেশ্যন। এই নম্বৰ দিছে 7/6 এণ্ড 4/11। চ' তাকে আমি লিখিলোঁ, জাষ্ট এণ্ড লিখিবা ইংৰাজী মিডিয়াম। তোমালোকৰ স্কুলত কোনটো মিডিয়াম দি শিকোৱা হয় সেইটো তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। চ' এতিয়া আমি এইটোৰ ক্ৰমটো সলনি কৰি আমাক পূৰণফলসমূহ ওলাব
কৈছে আৰু ওলাই চাব কৈছে যে একে হয়নে নহয়, গতিকে নিশ্চয়কৈ একে হ'ব, যিহেতু পূৰণ কৰিলে ক্ৰম বিনিময় বিধি মানি চলে। চ' কৰি চাওঁ। চ' 7/6 ইনটু 4/11 এবাৰ আমি পূৰণ কৰোঁ, আৰু আনবাৰ পূৰণ কৰোঁ কি, আন এবাৰ আমি যিহেতু 7/6 আমি আগত লৈছোঁ, এইবাৰ আমি 4/11টো পিছত লৈছোঁ। এতিয়া আমি 4/11টো আগত লওঁ আৰু এইটো পিছত লওঁ, অৰ্থাৎ দ্বিতীয় পদত লওঁ। এইটো 7/6টো দ্বিতীয় পদত লৈ কৰোঁ যে একে হয়নে নহয়। এতিয়া পূৰণ কৰা, 7×4 = 28 আৰু 6×11 = 66, আৰু এইটো কিমান পাম, 4×7 = 28, 11 পূৰণ 6 = 66। বাছ এইটো আৰু এইটো সমান পাইছোঁ, গতিকে অতএৱ একে হয়, যে ইটছ ছেম। অৰ্ডাৰ চেঞ্জ কৰি পেলাই, মানে ক্ৰম সলনি কৰিলেও একেই আছে। 2ৰ ৰেজলিউশ্যন এইটো। পৰীক্ষা কৰিব দিছে, পৰীক্ষা কৰা হৈ গ'ল। বুজি পালা? এ কৰিলেতে বি দিছে আমাক, 2ৰ বি কৈছে যে 4/13 আৰু 3/7, গতিকে ইয়াৰ কলম সলনি কৰিব লাগে ক্ৰমটো। চ' গতিকে আমি সলিউশ্যন বুলিও লিখিব পাৰোঁ, নিলিখিলে একো কথা নাই, লিখিবা ভাল দেখা যায়। এতিয়া 4/13 ইনটু 3/7 এবাৰ কৰোঁ, আৰু বা এনেকৈ দিব পাৰি, ন' প্ৰব্লেম। আৰু আমি এইবাৰ এইটো আগত লিখোঁ, এইটো প্ৰথম পদত দিওঁ, 3/7, দ্বিতীয় পদত এইটো লিখোঁ। যিহেতু আমাক ক্ৰম সলনি কৰিব দিছে, ক্ৰম আমি সলনিকৈ লিখিলোঁ। এইটো প্ৰথমত আছিলে, আমি এইটো দ্বিতীয়বাৰ লিখিলোঁ। ঠিক আছে, এতিয়া চাবা একে আছেনে নাই। পূৰণ কৰি দিয়া, 3×4 = 12, আৰু 7 দি তাক পূৰণ কৰি কিমান বজায়, 7×3 = 21, 21ৰ 1 হাত থাকে 2, 7×1 = 7, 7 আৰু 2 = 9, গতিকে 91। আৰু এইটো কিমান পালোঁ, এইটো পাম 3×4 = 12 আৰু 7×13 = 91, এতিয়া আমি পালোঁ। দুটা একে আছে, গতিকে লিখিম অতএৱ একে হয়। ঠিক আছে, ইমানে সহজ প্ৰশ্নবিলাক, বুজি পাইছানে? এতিয়া আমাক নেক্সট চি নম্বৰ দিছে 11/5 আৰু 3/8, গতিকে এইটো কৰোঁ, 11/5 আৰু 3/8। গতিকে আমি কেনেকৈ কৰিম, প্ৰথমত 11/5 ইনটু 3/8 কৰোঁ, আনটো কি কৰোঁ, ক্ৰমটো সলাই দিওঁ, এইটো আগত লিখোঁ এইবাৰ, যিহেতু এইবাৰ পিছত লিখিছোঁ আগৰবাৰ, এইবাৰ আমি আগত লিখিলোঁ 3/8 ইনটু 11/5। এতিয়া কৰা, 3×11 = 33, 5×8 = 40, আৰু 3×11 = 33, 8×5 = 40। এইটো 33/40, এইটোও 33/40, গতিকে একে আছে ভগ্নাংশটো। 40/33, 40/33, গতিকে লিখিম একে হয়, একে হয়, ক্ৰম সলনি কৰিও একে হয়। ঠিক আছে, বাছ এইখিনি সলিউশ্যন, বুজি পালা? এতিয়া তোমালোকৰ 3.4টো শেষ হৈ গ'ল, এতিয়া আমি 3.5টো কৰিব লাগিব। এতিয়া আমাক দিছে কৰি চাওঁ আহা, 3.5 পৃষ্ঠা নং 117 দি আছে, অসমীয়া মিডিয়াম দি, আৰু ইংৰাজী মিডিয়াম দি আছে পৃষ্ঠা নং 3.5 পৃষ্ঠা নং 116 আৰু 117 দি আছে। আমাক কৈছে ফাইণ্ড দ্য ভেলু। ঠিক আছে, 1 নম্বৰটো কৈছে যে মান নিৰ্ণয় কৰা, গতিকে 1ৰ এ 9/1/5 দিছে। মই ইয়াত লিখি দিছোঁ পেজ 117, 3.5 ক্লাছ 7 মেথছ। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা। ঠিক আছে, বহুতবাৰ ক'লোঁ আৰু বেয়া নাপাবা, সেইকাৰণে যে ছাৰ কিমান ছাবস্ক্ৰাইব কৰিব কয় বাৰু, একো নাই। এইটো দিছে আমাক মান নিৰ্ণয় কৰিব দিছে, কি কৰিম, চিম্পলি 9 আছে, এইটো ভাগ আছে, ভাগটো আমি পূৰণ কৰি দিম। পূৰণ কৰি দিলে কি হয়, এই 5টো ওপৰত যায় আৰু 1টো তলত আহে, অৰ্থাৎ ওলোটা ওলটি হৈ যায়। ঠিক আছে, অন্যান্যক হৈ যায়, এটা আনটো অন্যান্যক হৈ যায়। গতিকে 5টো ওপৰত যাব আৰু 1টো তলত আহিব, ওলোটা ওলটিকৈ আহে। এতিয়া পূৰণ কৰি দিয়া, ইয়াৰ তলত একো নাই, মানে 1 আছে, 1 × 1 1 হয়, 9 আৰু 5, 5×9 = 45। চ' সংখ্যাটোৰ তলত 1 থাকে, গতিকে 1 লিখিব নালাগে, অৰ্থাৎ এইটোৰ এনচাৰ হ'ব 45। বুজি পালা? 1ৰ এই এনচাৰ আমি পালোঁ 45। তোমালোকে বুজি পালানে? এতিয়া নেক্সট বি নম্বৰটো কৰিম। বি নম্বৰ দিছে 4/3 ভাগ 7/8। সদায় ভাগৰ ৰাইট চাইডে যদি থাকিব, সেইটো আমি পূৰণ কৰি পালটাই দিব পাৰিম, আগফালৰটো কিন্তু নহয়, মনত ৰাখিবা। এতিয়া 4/3 আছে, এতিয়া ভাগ হৈ আছে, গতিকে ভাগ আমি পূৰণ কৰি দিম। পূৰণ কৰি দিলে এইটো পালটি যাব, 8টো ওপৰত যাব, 7টো তলত আহিব। এইটো হৰত আছিলে লবত যাব, আৰু এইটো লবত আছিলে হৰত আহে। ঠিক আছে, এতিয়া পূৰণ কৰা, কাটাকাটি কৰা, কাটাকাটি যায় নেকি, নাযায়, গতিকে পূৰণ কৰি দিম। 4×8 = 32, 3×7 = 21, গতিকে 32/21 হ'ব আমাৰ বি নম্বৰটোৰ সমাধান বা সলিউশ্যনটো। বুজি পালা? এনেকৈ আমাক সলিউশ্যনখিনি কৰিব লাগিব। এতিয়া আমি চি নম্বৰটো কৰিম, এ বি, এতিয়া চি কৰিম। 1ৰ চি আমাক দিছে
যে 15/11 ভাগ 6 দিছে। সো গতিকে আমি কি কৰিম 15/11 ভাগ 6 গতিকে ইয়াৰ তলত এখন 1 আছে গতিকে 6/1 এনেকৈ লিখিম আমাৰ সুবিধা হ'ব তেতিয়া। এতিয়া আমি পূৰণ কৰি দিম 15/11 ভাগটো আমি পূৰণ কৰি দিলে এইটো পালটি যাব গতিকে 1টো ওপৰত আহিব আৰু 6টো তলত আহিব। এতিয়া পূৰণ কৰিম এনসাৰ ওলাই পৰিব 15 পূৰণ 1 15 11 পূৰণ 6 6 11 66 গতিকে 15/66 বা 66 ভাগৰ 15 হ'ব আমাৰ ফাইনেল এনসাৰটো। ইংৰাজী মিডিয়াম অসমীয়া মিডিয়াম সবৰ বাবে এনসাৰ কিন্তু সেমে। ঠিক আছে, ইয়াত একো বেলেগ লিখা নাই যে, বুজি পাইছেনে? বেলেগ লিখা নাথাকাৰ কাৰণে আমাৰ এইটো এনেকৈ ৰাখিবা। আৰু চাবা যদি কটাকটি যায় কটাকটি কৰিবা, কিয়নো তোমালোকে দেখা 6 আৰু 15 কিন্তু কটাকটি যায় 3ৰে, 3 5 গুণ 15 3 2 গুণ 6। সো কটাকটি গ'লে কটাকটি কৰিব পাৰা। সো ইয়াতো কৰিব পাৰা, 3ৰে যাব কটাকটি। সো এনসাৰটো যদি ইয়াত ৰাখা তথাপি হ'ব, কটাকটি কৰিবা, সিম্পল ফৰ্মত আনিবা যিহেতু ফাইন্ড দ্য ভ্যালু কৈছে, মান নিৰ্ণয় কৰিব দিছে। সো কটাকটি কৰোঁ 5 3 গুণ 15 সরি 3 দি যাব 3 5 গুণ 15 আৰু 3লে কাটিলে 3 2 গুণ 6 3 2 গুণ 6 গতিকে কি পাওঁ আমি 6/22 পাওঁ, সরি 5/22 পাওঁ। গতিকে 5/22 বাস এইটোৱে আমাৰ সমাধান। ইয়াতো আমি এনসাৰ ৰাখিব পাৰি 1 or C2। বুজি পালানে? এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে আমাক যে তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। গতিকে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। আমাক কৈছে যে ইন হুইচ অফ দ্য ফলোইং ডিভিডেণ্ড ইজ স্মলাৰ দেন কোশ্চেন। গতিকে ভাজ্য ভাগফল কি হয় তোমালোকক অকণমান দেখাই দিওঁ। আমি যে ভাগ কৰোঁ এনেকৈ যে 6/2 এনেকৈ লিখোঁ। সো গতিকে আমি কি লিখোঁ 6টো হৈছে কি ভিতৰত লিখোঁ আৰু 2ৰে আমি ভাগ কৰোঁ। 2ৰে ভাগ কৰিলে 2 3 গুণ 6 আৰু 6ৰ পৰা 6 গ'লে 0। ইয়াত যিটো 0 পালোঁ এইটো কি আমি ভাগশেষ বুলি জানো, ভাগশেষ। এইটো হৈছে ভাগশেষ। ইংৰাজী মিডিয়ামত কি কয়, ইংৰাজী মিডিয়ামত এইটোক ৰিমাইণ্ডাৰ বুলি কয়, REMAINDER, ৰিমাইণ্ডাৰ বুলি কয়। যিটো ভাগফল পাইছোঁ এইটো অসমীয়াত কয় ভাগফল, ভাগফল ইংৰাজীত কি কয় এইটো কোশ্চেন বুলি কয়। ঠিক আছে, গতিকে কোশ্চেন QUOTIENT কোশ্চেন। আৰু যিটোক আমি ভাগ কৰিছোঁ এইটোক অসমীয়াত কয় কি ভাজ্য বুলি কয়। ঠিক আছে, ভাজ্য। ইংৰাজী মিডিয়াম কি কয় ডিভিডেণ্ড বুলি কয়, DIVIDENT, ডিভিডেণ্ড। আৰু যিটোৰে ভাগ কৰিছোঁ অৰ্থাৎ 2ৰে ভাগ কৰিছোঁ এইটো হৈছে ভাজক। অসমীয়া মিডিয়াম ইয়াক কয় ভাজক বুলি কয়। ইংৰাজী মিডিয়ামত কি কয় ইয়াক ইংৰাজীত কয় ডিভিছৰ, DIVISOR, ডিভিছৰ। সো এইখিনি কথা ইম্পৰ্টেণ্ট। এতিয়া তোমালোকে অংকটো ভালকৈ বুজি পাবা। এতিয়া আমাক কি কৈছে 2ৰ এটো, 2ৰ এ কৈছে যে 25/1/3 কৈছে যে তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। গতিকে কৈছে যে ভাজ্য যিটো হ'ব তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। গতিকে ভাজ্য কোনটো, ভাজ্য হৈছে এই 6টো হৈছে ইয়াৰ ক্ষেত্ৰত হ'ব ভাজ্য হ'ব কি হ'ব 25 হ'ব। ভাজ্যটো ভাগফলতকৈ সৰু হ'ব, গতিকে ভাগফলতকৈ সৰু চাওঁ, এইটো ভাগফলতকৈ সৰু হয় নহয়। আমি প্ৰথম ভাগ কৰিম, ভাগ কৰি যদি ভাগফল অৰ্থাৎ ওপৰটো যদি আমি 25তকৈ কম পাওঁ তেনেহ'লে সৰু হ'ব বুলি ক'ম, আৰু যদি কম নাপাওঁ তেনেহ'লে সৰু নহয় বুলি ক'ম। সো এতিয়া এইটো কৰি চাওঁ। সো 25ক আমাক ভাগ কৰিব লাগে, 25ক 1/3ৰে ভাগ কৰিব লাগে। সো 1/3ৰে আমি কেনেকৈ ভাগ কৰিম, সো গতিকে এইটোক আমি পূৰণ কৰি দিব পাৰোঁ এনেকৈ। 25 ভাগটো পূৰণ কৰি দিলে ওলটি যাব, 3 যাব ওপৰত 1 থাকিব তলত, অৰ্থাৎ 25 পূৰণ 1টো নিলিখো এইবাৰ 3, 25 পূৰণ 3 কি হৈ যায় 3 25 75 হৈ যায়। ঠিক আছে, 3 25 কিমান হৈ যায় 75 হৈ যায়। এতিয়া চাবা যিটো আমি 75 পালোঁ, যিটো 75 পালোঁ এইটো কি হয়, এইটো কিন্তু আমাৰ যিটো এনসাৰ পালোঁ সেই এনসাৰটো কিন্তু আমাৰ পূৰণ ফলটোহে পালোঁ। ঠিক আছে, তোমালোকে এতিয়া চাবা যে 6/2 কৰিলে আমি কিমান পাওঁ 3 পাওঁ ভাগফল। এতিয়া আমি 6 ভাগটো পূৰণ কৰি দিলে কি হ'ব, ইয়াৰ তলত একোনে মানে 1 থাকে, 1টো ওপৰত আহিব 2টো তলত আহিব। এতিয়া কটাকটি কৰিলে 2 1 গুণ 2 2 3 গুণ 6 গতিকে 3 পালোঁ, অৰ্থাৎ 3টো কি হয় ভাগফল হয়। অৰ্থাৎ 75 যিটো পাইছোঁ 75টো হৈছে ভাগফল। সো ভাগফলটো কি হয়, ভাগফলটো ভাজ্যতকৈ ডাঙৰ হয়। গতিকে আমাক কৈছে যে ভাজ্যত ফলকৈ সৰু হ'ব, গতিকে সৰু নহয় ইয়াত ডাঙৰ হয়, গতিকে ইয়াত ডাঙৰ হয় বুলি লিখিম। গতিকে এইটোত নহয়। ঠিক আছে, গতিকে এইটোত সৰু নহয়। সো কোনটোত কৈছে, গতিকে সেইটো কৈছে, গতিকে লিখিম ইয়াত নহয়, ইয়াত ভাজ্য সৰু, ভাজ্য সৰু।
কিয়নো 25টো সৰু এইটো ডাঙৰ, ভাগফলটো ডাঙৰ, গতিকে ইয়াত ভাজ্য সৰু বুলি লিখিবা, হৈ যাব 2ৰ এই নম্বৰটোৰ সমাধান। বুজি পাইছা? গতিকে আমাক যেটো কৈছে যে তলত কোনটোৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু, গতিকে ইয়াত ভাজ্যটো সৰু হৈ গ'ল, গতিকে এইটোৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হৈ গ'ল, গতিকে ইয়াত ভাজ্যটো এনেকৈ লিখিব পাৰি যে ভাজ্য ভাগফলতকৈ সৰু, ভাগফলতকৈ সৰু। ঠিক আছে, এইখিনি নিলিখিবা, এইখিনি বুজোৱাৰ কাৰণে দিয়া হৈছে, তোমালোকেও লিখিবা, কিন্তু পৰীক্ষাত নিলিখিবা, পৰীক্ষাত অকল এইখিনি আহিব। যদি এইটো প্ৰশ্ন আহে এনেকৈ তোমালোকে জাষ্ট এনসাৰ লিখিবা যে ইয়াত ভাজ্য ভাগফলতকৈ সৰু, যেহেতু ভাজ্য পাইছোঁ 25, ভাগফল পাইছোঁ 75। বুজি পালা? এতিয়া আমি বি নম্বৰটো কৰিম, 2ৰ বি। 1/4 ভাগ 7 দিছে, গতিকে 1/4 ইয়াৰ তলত একো নাই মানে কি থাকিব, 1 আছে, গতিকে ভাগ 7/1 আৰু 1/4 ভাগটো পূৰণ কৰি দিম, পূৰণ কৰিলে 1টো ওপৰত আহিব, 7টো তলত আহিব। গতিকে এইটো অন্যান্যক বুলি কোৱা হয়। ঠিক আছে, অন্যান্যক কি হয়, যেনেকৈ যদি প্ৰশ্ন হয় যে 5ৰ অন্যান্য কি, অন্যান্য হৈছে 1/5, আৰু 1/5ৰ অন্যান্যক যদি সোধে এইটো হ'ব অকল 5। ঠিক আছে, গতিকে অকল থাকিলে 1টোৰ ওপৰত আহে মানে পালটি যায় অন্যান্যকৰ ক্ষেত্ৰত, সেইটো মনত ৰাখিবা। তেনেকুৱা অংক পাম বাৰু, কিন্তু জাষ্ট মনত পৰিল কাৰণে কৈ দিলোঁ। চ' এইটোৱে আছে। এতিয়া 1 পূৰণ 1 কিমান হৈ যায়, গতিকে ওলটি গ'ল, 1 পূৰণ 1 1, 4 7 28। ঠিক আছে, গতিকে 28/1 পালোঁ। ইয়াত কি আছে, আমাক কৈছে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব, গতিকে ভাজ্যটো কি, ভাজ্যটো হৈছে 1/4 বা 4/1 ভাগ, কিন্তু আমি ভাগফল পাইছোঁ 28/1 ভাগ। গতিকে কি হ'ব, নিশ্চয়কৈ এইটো ডাঙৰ হ'ব, এইটো সৰু হ'ব। আমাক কৈছে যে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো অৰ্থাৎ এইটো ভাগফলতকৈ সৰু হ'ব, গতিকে ভাগফলতকৈ যাতে সৰু হয়, কিন্তু দেখা পাইছে ভাগফলটোৱে সৰু পাইছোঁ। গতিকে এইটো নহ'ব। গতিকে ইয়াত লিখিম যে এইটো, নহ'লে তোমালোকে হৰটো চেম কৰিব পাৰা, লসাগু লৈ হৰটো চেম কৰিলেও দেখিব পাৰিবা যে এইটো সৰু আছে, এইটো ডাঙৰ আছে, কিন্তু আমাক ক'ব কৈছে যে কোনটোত আমি এইটো ডাঙৰ পাইছোঁ, এইটো সৰু পাইছোঁ, সেইটো লিখিব লাগে। চ' ইয়াত দেখা পাইছোঁ, লিখিম যে ইয়াত ভাগফল সৰু, ভাগফল সৰু ভাজ্যতকৈ ভাগফল সৰু ইয়াত। ঠিক আছে, বাছ এইখিনি আমাৰ এনসাৰ বি নম্বৰটোৰ। বুজি পালা? এতিয়া আমাক দিছে চি নম্বৰটো। চি নম্বৰ দিছে 3/7 ভাগ 11/15। চাওঁ ভাগফলটো 3/7কৈ ডাঙৰ পাওঁ নে সৰু পাওঁ, তাৰপিছত আমাৰ এনসাৰ আহিব। চ' গতিকে আমাক দিছে 3/7, গতিকে ইনটু কৰি দিম, ইনটু কৰি দিলে 15টো ওপৰত যাব আৰু 11টো তলত আহিব। এতিয়া কটাকটি যায় নেকি, কটাকটি নাযায়, গতিকে 3 15 45 আৰু 7 11 77। যেতিয়া দেখা 7/3 ইয়াত আছে, 77/45, গতিকে কোনটো ডাঙৰ কোনটো সৰু আমি নাজানো। গতিকে আমাক লিখিব কৈছে যে কোনটো ভাজ্যটো ভাগফলতকৈ সৰু, গতিকে ভাজ্যটো যাতে সৰু হয় এইটো ডাঙৰ হয়। গতিকে চাওঁ এইটো ডাঙৰ আছে নাই। ডাঙৰ আৰু সৰু দেখাৰ কাৰণে কি কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব, তুলনা কৰিব লাগিব। গতিকে ভগ্নাংশ হৈছে 3/7, আনটো হৈছে 45/11। গতিকে 7 আৰু 11 লসাগু ল'ব লাগিব, যিহেতু কমন নাই, গতিকে ডাইৰেক্ট পূৰণ কৰি দিম, লসাগু আহি যাব। গতিকে 7 11 77 হৈ যাব ইয়াৰ। গতিকে 77 আছে, গতিকে যাব, লসাগু আমি ওলাব পাৰিম। গতিকে লসাগু ওলালে কি হ'ব, 7 আৰু 77ৰ 7ৰে যাব, 7 × 7 7 11 77। চ' গতিকে আৰু নাযায়, গতিকে 7 পূৰণ 11 77 হৈ যাব ইয়াৰ এলচিএমটো 77। 77ক 77 দি ভাগ কৰিলে একবাৰ যায়, 1 পূৰণ 45 45 পাওঁ। 77ক 7 দি ভাগ কৰিলে কিমান যায়, 11 বাৰ যায়, 11 পূৰণ 3 3 11 33। এতিয়া চোৱা, এইটো পাইছে 77/45, এইটো পাইছে 77/33, গতিকে এইটো হৈছে ভাজ্যটো সৰু আৰু এইটো অংশটো বেছি আছে, গতিকে এইটো ভাগফলটো ডাঙৰ পাইছোঁ। আমাক কৈছে যে ভাজ্যটো ভাগফলতকৈ সৰু, যাতে ভাজ্যটো ভাগফলতকৈ সৰু হয়, গতিকে এইটোৰ ক্ষেত্ৰত কি পাইছোঁ, ভাজ্যটো সৰু পাইছোঁ। গতিকে লিখিম অতএব ভাজ্যটো, বা এনেকৈ লিখিব পৰা ভাজ্য 3/7 ভাগফলটো কি পালোঁ, 45/77 ভাগফলতকৈ সৰু। ঠিক আছে, এনেকৈ লিখিলে আমাৰ এনসাৰ হৈ গ'ল চি নম্বৰটোৰ। এতিয়া ডি নম্বৰটো কৰিম, 2ৰ ডি দিছে আমাক 2/9 ভাগ 7/4। গতিকে 2/9 পূৰণ কৰি দিম, এইটো পালটি যাব, 4 ওপৰত যাব, 7 তলত আহিব। এতিয়া কটাকটি যায় নেকি, নাযায়। গতিকে আমি পূৰণ কৰি দিম, 2 4 × 8
7 9 গুণ 63 ইয়াত পালোঁ 63 ভাগৰ 8 ইয়াত পাইছোঁ 9 ভাগৰ 2 গতিকে এইটো হৰটো মিলা নাই গতিকে ক'ব নোৱাৰিম আমি এইটো ডাঙৰ নে এইটো ডাঙৰ সো গতিকে আমাক ক'ব কৈছে যিটো এইটো ডাঙৰ পালে আমাক এইটো লিখিব কৈছে গতিকে চাওঁ এইটো ডাঙৰ নে এইটো ডাঙৰ আমাক ওলাব লাগিব প্ৰথমত সো আমি কম্পেয়াৰ কৰি দিম তুলনা কৰিম 2/9 দিছে আনটো দিছে 8/63 গতিকে আমি এই দুটাৰ লসাগু লওঁ 9 আৰু 63 হৰ কেইটাৰ আমি লসাগু লওঁ কিহে যাব 9 ৰে যাব 9 গুণ 9 7 9 গুণ 63 আৰু না যায় এতিয়া পূৰণ কৰি দিম 7 9 গুণ 63 গতিকে 63 হৈ যাব ইয়াৰ এলসিএমটো 63 63 এতিয়া 63 63 দি ভাগ কৰিলে এবাৰ যায় 1 পূৰণ 8 8 পাই যাওঁ আকৌ 63 9 ৰে ভাগ কৰিলে কেইবাৰ যায় 9 গুণ 9 7 9 গুণ 72 সৰি 7 9 গুণ 63 7 পূৰণ 2 14 পাই যাওঁ সো এতিয়া দেখা পাইছো যে ভাজ্য যেটো আছে ভাজ্যটো 63 ভাগৰ 14 আৰু ভাগফলটো হৈছে 63 ভাগৰ 8 অৰ্থাৎ ভাগফলটোহে সৰু পাইছো আমাক ক'ব কৈছে যে যেটো ভাগফল ডাঙৰ সেইটো লিখিব কৈছে সো গতিকে লিখিম এইটো যে ইয়াত ভাজ্য ভাগফলতকৈ সৰু নহয় ডাঙৰ সৰু নহয় ঠিক আছে সৰু যেটো বাছি ওলাব কৈছে ইয়াত সৰু নহয় ভাজ্যটো ডাঙৰহে পাইছো সেই কাৰণে লিখিছো যে ইয়াত ভাজ্য ভাগফলতকৈ সৰু নহয় বাস এইখিনি আমি লিখিম এনসার হৈ যাব এনেকৈ আমি কৰিব পাৰি বিভিন্ন ধৰণে মই কৰাই দিছো তোমালোকৰ যেনেকৈ ভাল লাগে এনেকৈ তোমালোকে উঠাই লবা ফুল নাম্বাৰ পাবা বুজি পাইছানে এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'ব এইবাৰ কৈছে ভাজ্যটো যাতে ডাঙৰ হয় কোনটোৰ ক্ষেত্ৰত ভাজ্যটো ডাঙৰ আছে আৰু ভাগফলটো সৰু আছে এটা আমাক ওলাব কৈছে ইংৰাজী মিডিয়াম দি দিছে যে ইন হুইচ অফ দ্য ফলোইং দ্য ডিভিডেন্ড ইজ গ্ৰেটাৰ দেন দ্য কোশ্চেন ঠিক আছে গতিকে আমি নিশ্চয়কৈ কৰিব পাৰিম সো আমাক 1 নম্বৰটো যেটো দিছে যে এ নম্বৰ 3 ৰ এ দিছে আমাক 16 ভাগ 1/5 গতিকে চাও 16 টো ডাঙৰ নে ইয়াৰ যেটো ভাগফল আহে অৰ্থাৎ কোশ্চেন আহে হেতু ডাঙৰ সো 16 পূৰণ কৰি দিম পূৰণ কৰি দিলে 5 টো ওপৰত যাব 1 তলত আহিব গতিকে ইয়াৰ তলত 1 আছে 1 পূৰণ 1 1 হয় গতিকে 16 পূৰণ 5 তাৰ মানে এতিয়া 5 চলন কিমান হৈ যায় 5 6 30 30 শূন্য হাত থাকে 3 5 1 গুণ 5 5 আৰু 3 8 গতিকে 80 পাই যাও ইয়াত আছে 16 গতিকে আমি দেখা পাইছো যে ভাগফলটোহে ডাঙৰ পাইছো আমাক কৈছে যে তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ ডাঙৰ গতিকে ভাজ্যটো ডাঙৰ হ'ব লাগিব কিন্তু ইয়াত দেখা পাইছো 80 টো ডাঙৰ ভাগফলটো ডাঙৰ পাইছো গতিকে ইয়াৰ ক্ষেত্ৰত নহয় গতিকে এই ক্ষেত্ৰত ভাজ্য ভাগফলতকৈ ডাঙৰ নহয় ঠিক আছে ইংৰাজী মিডিয়াম যদি লিখিব বিচাৰা যে ডিভিডেন্ড DIVI যে therefore dividend is not greater greater than the quotient QUOTIENT সো দুটা মিডিয়াম হলে সুবিধা হয় না তোমালোকক বুজি পাওয়া ভালকে যি কি নহক এইটো গল 3 ৰ এর সলিউশন এটা 3 ৰ বি টো কৰিম 3 ৰ বি আমাক দিছে 1/5 ভাগ 9 দিছে সো আমি চাম 1/5 ডিভাইড 9 তলত একো নাই মানে 1 আছে গতিকে এইটো আমি ডাইৰেক্ট কৰো এইটো ভাগটো আমি পূৰণ কৰি দিলে কি হ'ব তলৰ 1 টো ওপৰত গুচি যাব অৰ্থাৎ 1/9 হ'ব এতিয়া 1 পূৰণ 1 1 5 পূৰণ 9 5 6 গুণ 45 এইটো পাইছে 45 ভাগৰ 1 ইয়াত হৈছে 5 ভাগৰ 1 গতিকে আমি কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব নোৱাৰো গতিকে আমি তুলনা কৰো আমি ক'ব পাৰিম তেতিয়া যে কোনটো ডাঙৰ কোনটো সৰু সো 1/5 দিছে আৰু দিছে কি 1/49 এতিয়া এই 5 আৰু 49 ৰ সৰি 45 5 9 গুণ 45 মই 49 লিখিছো 45 হ'ব ঠিক আছে এতিয়া 5 আৰু 45 ৰ এলসিএম ওলাম গতিকে 5 45 5 ৰে যাব 5 গুণ 5 5 9 গুণ 45 আৰু না যায় গতিকে 5 পূৰণ 9 কৰিলে 45 হৈ যাব ইয়াৰ এলসিএম টো লসাগু হৈ যাব 45 এতিয়া 45ক 45 ৰে ভাগ কৰিলে একবাৰ যাব 1 পূৰণ 1 1 পাম 45ক 5 ৰে ভাগ কৰিলে কিবাৰ যাব 9 বাৰ যাব 9 পূৰণ 1 9 এইটো আছে 45 ভাগৰ 1 ভাগ এইটো আছে 45 ভাগৰ 9 ভাগ গতিকে এইটো ডাঙৰ 1/5 টো ডাঙৰ 1/5 টো কি আছে ভাজ্য আছে অৰ্থাৎ ভাজ্যটো ডাঙৰ এইটো ক্ষেত্ৰত ঠিক আছে গতিকে লিখিম যে এই ক্ষেত্ৰত বা ইয়াত ভাজ্য ডাঙৰ ভাজ্য ভাগফলতকৈ ডাঙৰ
ভাগফলতকৈ ডাঙৰ হয় বা ডাঙৰ দি দাঁড়ি দিব পাৰা বা ডাঙৰ হয় বুলি লিখিব পাৰা যে ডাঙৰ হয় ঠিক আছে কোনটোৰ ক্ষেত্ৰত হয় লিখিব গৈছে গতিকে বিৰ ক্ষেত্ৰত হয় বুলি আমি পালো এটা সি নম্বৰটো দিছে সি নম্বৰ দিছে 9/11 ডিভাইড 5/2 সো গতিকে 9/11 আছে হৰণটো পূৰণ কৰি দিম পূৰণ কৰি দিলে পালটি যাব 5 ওপৰত যাব 5 তলত আহিব 2 অন্যান্যটো হৈ যাব তাৰ মানে নেক্সট এতিয়া নেক্সট কটাকটি না যায় ডাইরেক্ট 5 9 গুণ বা 9 5 গুণ 45 11 2 গুণ 22 ইয়াত পালো 22 ভাগৰ 45 ইয়াত আছে 11 ভাগৰ 9 সো গতিকে এইটো ডাঙৰ নে এইটো ডাঙৰ এতিয়া ক'ব নোৱাৰো আমি তুলনা কৰি ক'ব পাৰিম যে কোনটো ডাঙৰ হল তাৰ পিছত কম যে ভাজ্যটো ডাঙৰ আছে না নাই সো আমি নেক্সট লিখিম 9/11 তুলনা কৰিম 45/22 সো 11 আৰু 22 ৰ এলসিএম কিমান হ'ব 11 আৰু 22 ৰ এলসিএম 11 দি যাব 11 গুণ 11 2 11 22 আৰু না যায় 2 11 22 গতিকে 2 পূৰণ 11 22 গতিকে 22 হৈ যাব ইয়াৰ লসাগু 22ক 22 ৰে হৰণ কৰিলে একবাৰ যাব 1 পূৰণ 45 45 হ'ব 22ক 11 দি হৰণ কৰিলে দুইবাৰ যাব 2 পূৰণ 9 18 এইটো আছে 22 ভাগৰ 45 ইয়াত আছে 22 ভাগৰ 18 কোনটো ডাঙৰ নিশ্চয়কৈ এইটো ডাঙৰ অৰ্থাৎ ভাগফলটো ডাঙৰ পাইছো আমাক কৈছে যে যেটো ভাজ্য ডাঙৰ সেইটো লিখিব কৈছে গতিকে ইয়াত আমি ভাজ্যটো সৰু পালো ঠিক আছে গতিকে লিখিব পাৰা যে ইয়াত অতএব ইয়াত সিম্পলত লিখিব পাৰা যে ইয়াত ভাজ্য সৰু বা ভাজ্য ডাঙৰ নহয় কিহতকৈ ভাগফলতকৈ ঠিক আছে ভাগফলতকৈ বাস এনেকৈ লিখিব পাৰি বুজি পাইছা এটা ডি নম্বৰটো দিছে দ্বিতীয় ডি কৈছে 9/5 হৰণ 7/2 সো গতিকে 9/5 আছে হৰণটো পূৰণ কৰিলে 2টো ওপৰত যাব আৰু 7টো লগত আছিল এইটো হৰত যাব এটা পূৰণ কৰি দিও কটা কৰি না যায় 9 2 গুণ 18 5 7 35 এটা এইটো ডাঙৰ নে এইটো ডাঙৰ সো নিশ্চয়কৈ আমি দেখা পোৱা নাই যে কোনটো ডাঙৰ যেহেতু ইয়াত আছে 5 ইয়াত আছে 35 সো আমি তুলনা কৰিম 9/5 আৰু 18/35 18/35 আমি তুলনা কৰিম সো ইয়াত আছে 35 ইয়াত আছে 5 এলসিএম লম 5 ৰে যাব 5 7 35 5 1 গুণ 5 আৰু না যায় 1 আহি গৈছে এতিয়া এইটো ডাইৰেক্ট পূৰণ হ'ব 5 7 35 35 পূৰণ 1 35 হ'ব ইয়াৰ লসাগু এতিয়া 35ক 35 দি হৰণ কৰিলে একবাৰ যাব 1 পূৰণ 18 18 পাম 35ক 5 ৰে হৰণ কৰিলে কেইবাৰ যাব 5 1 গুণ 5 5 7 35 7 পূৰণ 9 হ'ব 7 9 গুণ 63 গতিকে এইটো বলে 35 ভাগৰ 63 এইটো কৈছে 35 ভাগৰ 18 গতিকে এইটো নিশ্চয়কৈ সৰু এইটো ডাঙৰ সো গতিকে 9/5 টো কি আছিল ভাজ্য আছিল অৰ্থাৎ ভাজ্য ডাঙৰ ঠিক আছে গতিকে লিখিম যাতে ইয়াত ভাজ্য ভাগফলতকৈ ডাঙৰ বুলি কৈছে ডাঙৰে আছে ঠিক আছে ডাঙৰ বাস এইটো গল আমাৰ 3 ৰ ডি নম্বৰটোৰ সমাধান এতিয়া 3.5 শেষ হলে নেক্সট ভিডিও স্ক্ৰিনত উঠিব নহলে ডেসক্ৰিপশনত দি আছে ডেসক্ৰিপশনত ক্লিক কৰি 3.6 টো চাব পাৰিবা ঠিক আছে সো আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ